এতিয়া ৰাতিপুৱা হ'ল আৰু এতিয়া আটা উলিয়াই লৈছোঁ। আটাখিনি সানি ল'ম এতিয়া আৰু এইপিনে পানী গৰম কৰিছোঁ, বঢ়াই দিওঁ। ৰাতিপুৱা ৰুটি লাগেই আমাক, ৰুটি নহ'লে উপায় নাই মানে তেনেকুৱা। আৰু ভালো নালাগে ন বেলেগ বিস্কুট চিস্কুট খাই কিনে, সেইকাৰণে ৰুটিটো হ'লে আৰু কোনো চিন্তা নাথাকে, ৰুটি বনাবলগীয়া হয় সেইকাৰণে। এয়া আটা সানা হৈ গ'ল আৰু অকণমান ঘিউ দি দিছোঁ ইয়াতে। ঘিউ দি কিনে অকণমান সানি ল'ম। এয়া ৰুটিখিনি ওলোৱাই হেৰি কৰি ল'লোঁ, গোল কৰি লৈছোঁ, সুবিধা হ'ব বেলিবৰ কাৰণে। আৰু এয়া ৰুটি এখন হৈ গ'ল। মই ৰুটিখিনি বনাই লওঁ, তাৰপিছত আহি আছোঁ আকৌ। আসসালামু আলাইকুম, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। আপোনালোকৰ দুৱাত আৰু আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজি আকৌ নতুন এটা ব্লগ লৈ কিনে আহিছোঁ। ৰাতিপুৱা দেখিলেই ৰুটি চাহ বনোৱাৰ পৰা আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া চাহ তাহ খোৱা হ'ল, আমাৰ বহুত দেৰিয়ে হ'ল। তাৰপিছত এতিয়া ঘৰ চৰ চফা কৰি আছোঁ আৰু এতিয়া এয়া ঘৰ সাৰিলোঁ। পাকঘৰটো অকলে সাৰিছোঁ এতিয়া, আৰু এইপিনে সাৰিম। সেইপিনে মাৰ বিচনাখনো উঠাম মানে গোটেই যেনেকুৱা আছে লেপ কম্বলবিলাক সেইবোৰ তেনেকুৱাই থাকিব, অকল বিচনাখন অকণমান জাৰি দিম। এইবোৰ চব ঠিক আছে। আৰু এয়া ঝাৰু আনি কিনে ইয়াত থৈ লৈছোঁ। এতিয়া ঝাৰুখন লৈ কিনে এতিয়া ঘৰ সাৰি দিম। এয়া মাৰ বিচনাখন পাৰি দিলোঁ। মাৰ বিচনাখন ঠিক ঠাক কৰি মেলি গোটেই ৰুমটো চিজিল কৰিলোঁ, কৰি কিনে তাৰপিছত ঘৰখন সাৰি দিছোঁ। মানে ঘৰ মানে কি ৰুমটো সাৰিছোঁ, আৰু এটা এটাকৈ গোটেই ৰুমকেইটা সাৰি ল'লোঁ। সাৰি কিনে কৰিডৰত ওলোৱাই লৈছোঁ জাবৰখিনি, আৰু শেষত একেবাৰে কৰিডৰটো সাৰি দিম। তেনেকৈ কৰিলে মানে সহজ হৈ যায়, আৰু ঘৰখনো পটকৈ চফা হয়, লেতেৰা হৈ নাথাকে। ইটো ৰুমত যাব, সিটো ৰুমত নোসোমাইগৈ। আৰু এতিয়া মোৰ ঘৰখন সাৰা হৈ গ'ল। এয়া গোটেই ঘৰখন সাৰিলোঁ, আৰু জাবৰখিনি এটা গোটাই পেলাই দিছোঁ, গোটেইখিনি উঠাই কিনে। ভাত হৈ গ'ল। এয়া ভাত দমত দি দিলোঁ, ভাত হৈ গ'ল। আৰু এইফালে তৰকাৰীও হৈ গ'ল। এয়া আৰু মই পানী এক ডেক্সি লৈ লৈছোঁ, গৰম কৰি ল'ম পানীখিনি, গৰম কৰি গা ধুম। আজি বহুত ঠাণ্ডা লাগিছে। এতিয়া ৰাতিৰ খানা বনাই আছোঁ, আৰু এইফালে উৰহি গুটি শুকুৱাইছে। এইপিনে
এইখিনিও উৰহি গুটিয়ে হয়, চিলি কিনে শুকুৱাইছে। আৰু এয়া আলু আৰু কণী তৰকাৰী বনাম, বইল পাতি দিছোঁ। ইয়াতে আলু সিজাই ল'লোঁ, আলু সিজোৱা হৈ গ'ল আৰু ভাতখিনি ইয়াত হৈ আছে আৰু কণী ইয়াতে 3টা বইল কৰা হৈ গ'ল। আলুখিনি ভাঙি লৈছোঁ আৰু কণীকেইটা বইল কৰা হৈ গ'ল আৰু মাজে মাজে অকণমান ফালি দিছোঁ, নহ'লে ফুটি যাব পাৰে। এইফালে কেৰাহীত তেলখিনি গৰম কৰি লৈছোঁ আৰু ইয়াতে পিঁয়াজ কাটি লৈছোঁ, এইপিনে মছলা ঠিক কৰি লৈছোঁ। এতিয়া আৰু বহাই দিম তৰকাৰীখিনি। এইটো আলু, ইয়াত মটৰো কেইটামান দি দিছোঁ, কেইটামান নহয় ভালেখিনিয়ে দিছোঁ। আলু মটৰ আৰু কণী মিলাই কিনে বনাম। আৰু এতিয়া ইয়াতে ভাত হৈ গ'ল আৰু ইয়াতে তৰকাৰী হৈ গ'ল। এতিয়া ভাত পানী খোৱা হৈ গ'ল আৰু এই কাঁহী বাতিখিনিও ধুলোঁ। লাইটো অফ কৰিম, বাহিৰৰ লাইট চব অফ কৰি দিলোঁ আৰু চবেই শুলে, মই অকলে শুৱা নাই, শুম আৰু এতিয়া। আৰু ভাত পানী খোৱা হ'ল আৰু এতিয়া শুবলৈ যাম। আৰু সেয়ে এতিয়া আজিৰ ব্লগটো ইয়াতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পাইছে আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ইমানখিনি কৈয়ে আজি মোৰ ব্লগটো ইয়াত শেষ কৰিছোঁ। ধন্যবাদ।